হোজাইৰ এনেকুৱা এটা জেগা আমাৰ এক্সাইডৰ গাড়ী শ্ব'ৰুম হ'ব ভবা নাছিলোঁ। আপুনি এখন ই ৰিক্সা ল'ম বুলি ভাবি আছে নেকি, বা আপুনি কিবা কাম বিচাৰি ফুৰি আছে নেকি, বা আপুনি কিবা জীৱিকাৰ সন্ধানত আছে নেকি? যদি য়েছ, তেন্তে আজিৰ এই ভিডিঅ' সম্পূৰ্ণ আপোনাৰ বাবে, কাৰণ এক্সাইডে আজি হোজাই জিলাৰ মুৰাদাৰত মুকলি কৰিছে এখন ই ৰিক্সাৰ শ্ব'ৰুম, যিখন ই ৰিক্সা ল'বলৈ আপোনাক আছে লোনৰ সুবিধা, আছে বিশেষ অফাৰ। ইয়াৰ উপৰিও এক্সাইডৰ এইখন ই ৰিক্সাত আছে কেইবাটাও নতুন নতুন সুবিধা, যি সুবিধা আমাৰ ৰাস্তাত চলি থকা ই ৰিক্সাত এতিয়ালৈকে নাই বা আমি দেখিবলৈ পোৱা নাই। কি আছে ভাল সুবিধা, কিমান লোন পাব, বা ইয়াত কি অফাৰ আছে, সবিশেষ জনাই আছোঁ আপোনালোকক আজিৰ এই বিশেষ ভিডিঅ'ত। এতিয়া মোৰ খুব আনন্দ লাগিছে যে এক্সাইড কোম্পানীৰ গাড়ী, যিটো ভাৰতত একমাত্ৰ কোম্পানী যাৰ বেটাৰী আৰু গাড়ী একেটা কোম্পানী, এইখনৰ বাহিৰে বেলেগ যিমান গাড়ী আছে বেটাৰী নিজৰ নহয় বা গাড়ী নিজৰ পাৰ্টছটো বেলেগ বস্তু। বেটাৰী কোম্পানীৰ গাড়ী নাই, গাড়ীৰ বেটাৰী নাই, কিন্তু এইটো একমাত্ৰ এটাই কোম্পানী যাৰ বেটাৰী আৰু গাড়ী দুইটা বস্তুৱে একেলগে আছে, কোনেও কাকো দুখ দিব নোৱাৰে। আৰু ফিচাৰ্ছৰ ফালৰ পৰা যথেষ্ট ইয়াত গাড়ীখনত আপোনাৰ দিছে। গতিকে আমাৰ যদি আমি ক'বলৈ যাওঁ, ইয়াতে আমাৰ ডাঙৰ গাড়ীৰ নিচিনা প্ৰথমতে যদি ক'বলৈ যাওঁ, আমাৰ যিটো টপ আছে, টপটো আইৰণ টপ, তাৰ তলতেই দিছে আপোনাৰ হিট ৰেজিষ্টেঞ্চ কাৰ্পেট। প্ৰায় ই ৰিক্সাত নাথাকে, অৰ্ডিনাৰী চিষ্টেমত বিশেষভাৱে দেখিবলৈ পোৱা প্ৰাইভেট কাৰসমূহ দেখিলোঁ। ৰাইট, প্ৰাইভেট কাৰত থাকে বা আমাৰ যিবিলাক চাৰিচকীয়া থাকে সেই বাহনত থকা বস্তুটো দিছে। তাৰপিছত আপোনাৰ বেক কেমেৰা দিছে, ডিজিটেল আপোনাৰ মিটাৰ দিছে, 4 ইণ্ডিকেটৰ ছুইচ ই ৰিক্সাত সাধাৰণতে নাথাকে। গতিকে 4 ইণ্ডিকেটৰ ছুইচ যিটো আছে সেই চিষ্টেমটো ইয়াত আছে। ডেছবৰ্ড চিষ্টেম আছে, মানি বক্স আছে, ডিক্কি চিষ্টেম আছে, 1200 ৱাটৰ মটৰ কণ্ট্ৰলাৰ দিছে। সাধাৰণতে ই ৰিক্সাত 1000 ৱাটৰ থাকে, গতিকে 1200 আছে। তাৰ উপৰি আপোনাৰ MRF টায়াৰ দিছে, এলয় হুইল দিছে, ফেন এখনৰ ব্যৱস্থা কৰি দিছে। গতিকে আপোনাৰ যিখিনি ষ্ট্ৰাকচাৰ যিখিনি ইয়াতে দিছে সেইখিনি ই ৰিক্সা হিচাপে যদি আমি ক'বলৈ যাওঁ যথেষ্ট দিছে কোম্পানী হিচাপে। বিশেষভাৱে গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় এনেধৰণৰ বেটাৰী বাহনসমূহ বিভিন্ন সময়ত চুৰ হোৱা পৰিলক্ষিত হয়, কিন্তু এই ক্ষেত্ৰত দেখিছোঁ এটা বিশেষ ছিকিউৰিটিৰ ব্যৱস্থা কৰিছে। চাবি অফ থাকিলেও গাড়ীখনে দেখিছোঁ এলাৰ্ম বাজি আহে বা গৰাকীক জাননী দি দিয়ে যে গাড়ী কোনোবাই টাচ কৰিছে। হয়, চাৰিচকীয়াত যিটো ব্যৱস্থা আছে যে গাড়ীখন অন্য চাবিৰে বা কোনোবাই যদি গাড়ীখনত আপোনাৰ টাচো কৰে, যদি ইয়াক ছুইচ মানে অন কৰি থোৱা যায় মানে ৰিম'টৰ দ্বাৰা, তেতিয়াহ'লে এই গাড়ীখনৰ এটা এলাৰ্ম বাজিব, যিটোত গৰাকীয়ে গম পাই যাব। MR ইলেক্ট্ৰিক মটৰ নামৰ এইখন শ্ব'ৰুমত এতিয়াৰ পৰা উপলব্ধ হ'ব আধুনিক টেকন'লজিৰ টমটম। বৰ্তমান যিবিলাক টমটম আমাৰ অঞ্চলত চলি আছে, এই টমটমবোৰতকৈ আজিৰ এই টমটমখনত আছে কেইবাটাও উল্লেখযোগ্য সুবিধা। আমি কিছুমান বিশেষ সুবিধা দেখুৱাই আছোঁ। নাম্বাৰ 1, আপোনালোকে চাওক, ইয়াত আছে বেক কেমেৰাৰ কাৰণে এটা সুন্দৰ ডিছপ্লে। ইয়াৰ পিছত আপোনালোকৰ গাড়ীৰ ডিটেইলছ জনাৰ কাৰণে আছে ডিজিটেল বৰ্ড আৰু 4টাকৈ এক্সাইডৰ বেটাৰী। ইয়াৰ ছিটবোৰো আমাৰ ৰাস্তাত চলি থকা টমটমতকৈ যথেষ্ট ডাঙৰ, যথেষ্ট বহল। যাত্ৰীৰ সা সামগ্ৰী ৰখাৰ কাৰণে এইখনত দিয়া হৈছে আন এটা উল্লেখনীয় সুবিধা, যি সুবিধাৰ কাৰণে হয়তো আপোনাৰ মোৰ দৰে বহুত যাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। আৰু চোৰৰ পৰা হাত সাৰিবৰ কাৰণে এইখন টমটমত আছে বিশেষ ছিকিউৰিটিৰ ব্যৱস্থা, যি ছিকিউৰিটিয়ে আপোনাৰ টমটমখনক চুৰিৰ পৰা ৰক্ষা কৰিব। ফাৰ্ষ্ট কথা মই প্ৰথমৰ পৰা দেখাব বিচাৰোঁ ডেছবৰ্ড ছিষ্টেম। আমাৰ এইটো ডেছবৰ্ড ছিষ্টেম, নৰ্মেল বেলেগত নাই। বেলেগত অকল মিটাৰটো থাকে, ডেছবৰ্ড ছিষ্টেম আপোনাৰ ডিজিটেল মিটাৰৰ। ডিজিটেল মিটাৰ মানে A to Z ইয়াত ডিসপ্লে আহি যাব, সব আহি যাব ইয়াতে, স্পীড চিট সব আহি যাব। এই এটা চিষ্টেম পালে, এইটো আমাৰ মানে লক চিষ্টেম, মানে এলাৰ্ম, যদি চুৰে আহে হাত দিয়ে এনেকৈ চান কৰিব। নেক্সট আপোনাৰ বেক কেমেৰা আমাৰ আছে, ৰিভাৰ্ছ কেমেৰা। ৰিভাৰ্ছ কৰিলে আপুনি বেক কৰিলে ডিছপ্লেত আহি যাব। নেক্সট আপোনাৰ আছে 4 ইণ্ডিকেটৰ। 4 ইণ্ডিকেটৰ নৰ্মেলি স্কাত নাথাকে। 4 ইণ্ডিকেটৰ আৰু ইয়াত ফাৰ্ষ্ট টাইম দিছে আপোনালোকে? ফাৰ্ষ্ট টাইম দিছোঁ আপোনাৰ।
নেক্সট আপোনাৰ হাই ল' স্পীড আছে, যদি আপুনি ল'ড চলাব বিচাৰে ল'ড চলাব পাৰে, যদি স্পীডত চলাব বিচাৰে হাই স্পীডত আছে অপশ্যন। নেক্সট আপোনাৰ আপোনাৰ ইয়াতে মানি বক্স আছে। নেক্সট চেচিছ আমাৰ ডাবল, নৰ্মেল ৰিক্সাত ছিংগুল চেচিছ থাকে, আমাৰ ডাবল চেচিছ দিয়া আছে ইয়াতে। নেক্সট আপোনাৰ মোবাইল চাৰ্জিং পইণ্ট আছে, আপুনি মোবাইল চাৰ্জ দিব পাৰিব। নেক্সট আপোনাৰ আছে ফেন চিষ্টেম আছে আপোনাৰ ড্ৰাইভাৰৰ কাৰণে। নেক্সট আপোনাৰ হিট ৰেজিষ্ট্ৰেশ্যন কাৰ্পেট আছে, যিটো এতিয়া গৰম বহুত, গতিকে ইয়াত থাকিলে আপুনি গৰম অনুভৱ নহয়, মানে হিট নহয় গাড়ী। আপোনালোকে মেইন বডিৰ তলত আকৌ এখন কাৰ্পেট দি দিছোঁ, এইটো মেইনলি চাৰিচকীয়াবিলাকত থাকে বেছিকৈ। নেক্সট আপোনাৰ আছে আপোনাৰ বেটাৰী আমাৰ 15 মাহ ৱাৰেণ্টি বেটাৰী হয়। নেক্সট আপোনাৰ 15 মাহ ৱাৰেণ্টি আছে। এক চাইডৰ বেটাৰী, এক চাইডৰ গাড়ী এক চাইডৰ বেটাৰী, মানে ফাৰ্ষ্ট টাইম ই ৰিক্সা এনেকুৱা আছে যাৰ বেটাৰী যাৰ কোম্পানীও তাৰ বেলেগ, চব বেলেগ ই ৰিক্সা বেলেগ বেটাৰী বেলেগ, মানে অকল এক চাইড এই যি পপুলাৰ কোম্পানী আছে সেই কোম্পানীৰে গাড়ীখন, সেই বেটাৰী কোম্পানীৰ গাড়ীখন। নেক্সট আপোনাৰ বেটাৰী চাৰিটা 135 এম্পিয়াৰৰ বেটাৰী হ'ব আপোনাৰ টোটেল 135 এটাৰ 135 ঠিক আছে। স্পীড লিমিট স্পীড আপোনাৰ 35লৈ উঠি যাব, মিটাৰত 35 দেখাব, কিন্তু আপুনি তাতকৈ স্পীড পাব। এই চাৰিটা এবাৰ ফুল চাৰ্জ দি দিলে কিমানখিনি যাব? 100+ উইথ পেচেঞ্জাৰ। উইদাউট পেচেঞ্জাৰত আপোনাৰ 150লৈ গুচি যাব। চাৰিটা ফুল চাৰ্জ দিওঁতে কিমান সময়? 8 ঘণ্টা। 8 ঘণ্টা যদি ফুল চাৰ্জ দিয়ে আপুনি 100 কিলোমিটাৰ ৰান কৰিব আৰামত 100 কিলোমিটাৰ। আৰু কিবা স্পীড মানে যথেষ্ট হাইট দেখিছোঁ, মানে নৰ্মেল যিবিলাক বজাৰত চলি আছে বৰ্তমান টমটম ইয়াত যথেষ্ট হাইট, কাৰণ অলৰেডি মোতকৈ আৰু 2-3 ইঞ্চিমান হাইট আছে। হয় গাড়ীখনৰ মানে হাইটৰ ফালৰ পৰা পূৰা একদম হাইট দি দিছে আৰু হাইটটো। তাৰপিছত চিটখন দেখিছোঁ বহল, চিটখন বহল আপোনাৰ, ইয়াতে আপোনাৰ কি বহত মানে অসুবিধা নহয়, চিটখন ডাঙৰ দিছে মানে বহত অসুবিধা নহয়। আপুনি নৰ্মেলি 2টা উঠে, আপুনি যদি আপোনাৰ ৰিজাৰ্ভ থাকে তেতিয়া আপুনি 3টাও লৈ যাব পাৰিব, চিটটো ইমান বহল দিছে মানে। নেক্সট আহিছোঁ আমি, টায়াৰ কি দিছে আপোনালোকে? টায়াৰ আমাৰ MR4 দিয়া হৈছে, MRF টায়াৰ। নেক্সট আপোনাৰ এলো হুইল দিয়া আছে ইয়াতে, এলো হুইল। নেক্সট আপোনাৰ মানে বেকলাইটো দিছে আপোনালোকে? বেকলাইট দি দিছোঁ, 4 ইণ্ডিকেটৰ আপোনাৰ ডিজিটেল আপোনাৰ LED হয় ছবিবিলাক, LED লাইট। নেক্সট এটা উল্লেখযোগ্য মানে ফেচিলিটি দিছে ইয়াত, মানে বেলেগত দেখা নাই ইয়াত। হয় এখন কি দিছে যাত্ৰীৰ বেগ চেগাৰী ৰখাৰ কাৰণে? ইয়াতে মানে আপুনি ধৰক মেক্সিমাম আছে কি পেচেঞ্জাৰ নাপালে মাল কৰাই, গতিকে ইয়াত মানে যিকোনো মাল লৈ যাব পাৰিব আপুনি। হয়, অলপ দীঘলীয়া মাল যিবিলাক আছে, দীঘলীয়া মাল কটা হওক কিবা হওক আপোনাৰ বাকচ হওক এনি মানে প্ৰডাক্ট আপুনি ইয়াতে লৈ যাব পাৰিব। ঠিক আছে, কেতিয়াবা ৰোগী নিব পাৰিম দীঘলকৈ খুৱাই পেলাই চিট এখন লগাই ৰোগী নিব পাৰিম। আমি A to Z জানিলোঁ, স্পেচিয়েলি ভাল লাগিল প্ৰত্যেকটো বস্তু ইয়াত, কাৰণ এক্সাইড কোম্পানী জানে এই এক্সাইডৰ বেটাৰী আজি কিমান বছৰ ধৰি মাৰ্কেটত চলি আছে, আজিও যে মূল্য আৰু আগতে যি মূল্য আছিল আজি সেই মূল্য এতিয়াও আছে। গতিকে এক্সাইডে যেতিয়া এই টমটম বজাৰত মুকলি কৰিছে, নিশ্চয় চামথিং স্পেচিয়েল হ'ব, ইয়াত আমি ডাউট কৰিবলগীয়া একো নাই। এতিয়া কথা হ'ল দাদা, চব দেখিছোঁ ফেচিলিটি আছে, দামটো কাৰণ এইবিলাক যি মানুহে লয় তো আৰ্থিক মিডিল ক্লাছ হয় বা অলপ দুখীয়া, দামটো আমাৰ 190 ৰখা গৈছে, ইয়াৰ 190 ৰখা গৈছে অন ৰোড উইথ ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ, অন ৰোড 190। নেক্সট আপোনাৰ আমাৰ লোন ফেচিলিটিও আছে, আমাৰ ফাইনেন্স আছে, শ্ৰীৰাম ফাইনেন্স আছে, গতিকে ফাইনেন্সৰ থ্ৰুদি আপুনি 50-60 হাজাৰ টকা ডাউন পে'মেণ্টত গাড়ীখন লৈ যাব পাৰিব। যদি ফাইনেন্স ফেচিলিটি আছে, ল'ব বিচাৰে কি কি ডকুমেণ্টছ লাগিব? আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, মেইনলি চেক পাৰ্টটো মেণ্ডেটৰী, চেক লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু গেৰাণ্টৰৰ পান কাৰ্ড, আধাৰ কাৰ্ড, এইখিনি ডকুমেণ্টছত আপোনাৰ ফাইনেন্স। বিশেষ অফাৰ আছে নেকি? আজিতো মুৰাজাৰত নতুনকৈ মুকলি কৰা হৈছে, বিশেষ অফাৰ মানুহৰ বাবে অফাৰ ৰাখিছে, আমাৰ ডিলাৰৰ দাদাজনে অফাৰ ৰাখিছে, স্পেচিয়েলি আপোনাৰ 1 মান্থৰ কাৰণে অফাৰ ৰাখিছে। আপোনাৰ কুপন ছিষ্টেম ওপন ৰাখিছে, আপোনাৰ 10,000ৰ পৰা 30,000 পৰ্যন্ত আপোনাৰ কুপন থাকিব। যদি আপুনি 190 গাড়ীখন লয়, যদি কুপনৰ আপোনাৰ 30,000 টকা আপুনি পায়, ডাইৰেক্ট 30,000 টকা আপোনাৰ ডিছকাউণ্ট অন টাইম। দাদাই আজি মুকলি কৰিছে হোজাই জিলাৰ মুৰাজাৰ বজাৰত এইখন এক্সাইড নিউজ শ্ব'ৰুম। গতিকে যদি জানে আমাৰ অঞ্চলৰ মানুহ তো এটা
ব্যতিক্ৰম পদক্ষেপ লৈছে এই অঞ্চলৰ বাবে, এই অঞ্চলক মানুহ সহায় কৰাৰ কাৰণে। গতিকে ৰাইজ আহক, আহি চাওক এইখন আৰু তেখেতৰ লগত আলোচনা কৰক। যদি আপোনাৰ পচন্দ হয় ল'ব, পচন্দ নহ'লে নাই। কি ক'ব? নিশ্চয় তেনেকুৱাই। আপোনালোক এবাৰ আহক, আহি চাওক, লোৱা নোলোৱা সেইটো ডাঙৰ কথা নহয়। আপোনালোক প্ৰথম এবাৰ আহি চাওক যেন আমাৰ ফাৰ্ষ্ট এক্সাইডৰ গাড়ী হোজাই ডিষ্ট্ৰিক্টত প্ৰথম আহিছে। বেলেগ নামে বেলেগ ফাৰ্ষ্ট ডিলাৰশ্বিপ ইন হোজাই ডিষ্ট্ৰিক্ট। আৰু এই টমটম এই গাড়ীখন কিন্তু যথেষ্ট ফিচাৰ্ছ আছে, ফিচাৰ আছে, লগতে ব্যতিক্ৰম অলপ, ব্যতিক্ৰম হাইট নিশ্চয়। বেছি, Height বেছি। চিটো বহল আছে, হয় নিশ্চয়। আৰু বেটাৰী এক্সাইডৰ বেছি। বেটাৰী এক্সাইডৰ MRF-ৰ টায়াৰ আছে, এলহুল চব মানে মানে চব চামথিং স্পেচিয়েল আৰু স্পেচিয়েল হয় ছাৰ। এতিয়া বেটাৰী বেলেগ যিয়ে টমটম মানে চলাই আছে 3 মাহৰ ৱাৰেণ্টি নে গেৰাণ্টি দিয়ে, আপোনাৰ এক্সাইডৰ কিমান দিন দিব? 15 মাহ ৱাৰেণ্টি আছে আপোনাৰ। চেম ডে ৰিপ্লেচমেণ্ট আমাৰ সুবিধা আছে। যদি আপোনাৰ বেটাৰী বৈ আছে, স্পট আপুনি নতুন বেটাৰী পাই যাব। এইখিনি ফিচাৰ্ছ আছে আপোনাৰ। গতিকে আহক আৰু এখন গাড়ী লৈ যাওক। যদি আপুনি নিবনুৱা, আপুনি কোনো কৰ্মসংস্থান বিচাৰি পোৱা নাই, বিদেশত যাওঁ বুলি ভাবিছে বা মুম্বাই মহাৰাষ্ট্ৰ ক'ৰবাত যাব আৰু কিবা এটা কাম কৰিব, প্ৰয়োজন নাই, আহক আমাৰ মুৰাদাৰৰ এখন শ্ব'ৰুমত MR ইলেক্ট্ৰিক মটৰ্ছত আৰু লৈ যাওক এখন অত্যাধুনিক প্ৰযুক্তিৰ এখন ব্যতিক্ৰম টমটম গাড়ী।